ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীৰ কবলত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চৌদিশে আবদ্ধ হৈ আছে পানী, যাৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। চাপৰ চিকিৎসালয়, চাপৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে চাপৰ পৌৰসভাৰ 4 নম্বৰ ৱাৰ্ড জলমগ্ন হৈ পৰিছে। কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ ৰাস্তা ঘাটৰ লগতে বহু পৰিয়ালৰ চোতালত একাঠুলৈকে পানী হোৱাৰ সমান্তৰালকৈ কিছু লোকৰ ঘৰৰ ভিতৰত সোমাইছে পানী, যাৰ বাবে ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। আমাৰ এখন হৈছে কাজিপাৰা গাঁও আৰু এখন মানে 4 নম্বৰ ৱাৰ্ড হয়। আমাৰ এইটো চাপৰ পৌৰসভাৰ অন্তৰ্গত হয়। আজি যোৱা নিশাৰ পৰা যি ধাৰাসাৰৰ মুষলধাৰ বৰষুণৰ সৃষ্টি হৈছিল, সেই বৰষুণৰ পানী আজি আমি ইয়াত দেখিবলৈ আপোনালোকে পাইছে। মানে অলপ মানে এদিনৰ বৰষুণত কিমান বানপানীৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এই সমস্যাটো এটাই কাৰণ ইয়াৰ কোনো নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই। আৰু আমি বহুবাৰ চাপৰ পৌৰসভাৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু আজিলৈকে আমাক এই মানে নলা নৰ্দমাৰ ব্যৱস্থা কৰি দিব পৰা নাই। আমি চাপৰ পৌৰসভাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ যে আমাৰ এই সমস্যাখিনি অতি শীঘ্ৰে যাতে সমাধান কৰি দিয়ে। নিশা যিটো বৰষুণৰ সৃষ্টি হৈছিলে, সেই বৰষুণৰ ফলত এনেকুৱা ইয়াত প্ৰায় 200-250 মানে ঘৰ মানুহ হ'ব ইয়াত। এই অঞ্চলখন ইয়াৰ কোনো নলা নৰ্দমাৰ ব্যৱস্থা নাই ইয়াত। আৰু বিশেষকৈ এটাই ৰাস্তা আছিলে যিটোৰ পানীখিনি মানে ইয়াৰ পৰা নামি যাব পাৰিছিলে বা মানে ওলাই যাব পাৰিছিলে। সেই ৰাস্তাটো তাতে দুঘৰ মানুহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে সিহঁতে মানে মাটি পেলাই পৌৰসভাৰ ৰাস্তাত মাটি পেলাই ওখ কৰি ৰাখিছে, আৰু সেইটোৰ কাৰণে এই মানে পানীটো ইয়াত বাহিৰ হৈ যাব পৰা নাই। আমি যিটো ৰাস্তা আছিলে ইয়াৰ মূল পথটোত মাটি পেলোৱা দুঘৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে চৰকাৰী কৰ্মচাৰী হয়, চাপৰ চক্ৰবিষয়া কাৰ্যালয়ত চাকৰি কৰ্মৰত অৱস্থাত আছে। এতিয়াও সিহঁতে ব্যক্তিগত স্বাৰ্থৰ কাৰণে মাটি পেলাইছিলে, মাটি পেলাই থৈ দিছে। সেই মাটিডোখৰ ওখ হৈ থকাৰ কাৰণে এই পানীটো বাগৰি যাব পৰা নাই। এইখিনিয়ে আমাৰ মূল সমস্যা। আমি ঘৰৰ পৰা বাহিৰ হ'ব পৰা নাই। মূল কথাটো হৈছে আমি কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লগা হ'লে, বজাৰত যাব লগা, বজাৰ কৰিব লগা হ'লে, হস্পিটেলত যাব লগা হ'লে, ফাৰ্মাচীত যাব লগা হ'লে আমাৰ কোনো মানে ঘৰৰ পৰা বাহিৰ হ'ব সেই মানে কিটোৱে ভয় লাগি থাকে আমাৰ। এঘাটো মানে কিছুমান ঠাইত আমাৰ 1 কোমৰলৈকে পানী আহি গৈছে, ঘৰৰ ভিতৰত পানী সোমাই গৈছে।